এইবেলি বিহুতি ৰমকে জমকে নাহৰ ফুল ফুলি বৰ বতৰ নাহৰ ফুলৰ গন্ধ পাই নাচনি ততে নাই ঐ গছকত ভাঙি যায় যতৰ ৰৈ ৰৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ ৰৈ ৰৈ ৰতি মইনামতি সদায় যাব পাৰো মই ৰৈ ৰৈ ৰতি মইনামতি যদি দিয়া মৰমৰ মাত। অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ আজি উৰুকা। সকলোৱে বজাৰ সমাৰ কৰিছে। ময়ো মৰাণৰ বজাৰত গৈ কেৰেলা বেঙেনাকে আদি কৰি দৈ চিৰা যি পাওঁ কিনি আনিলোঁ। আৰু মই আজি জয়তে আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ যোগেদি সমূহ অসমবাসীক লগতে মাহমৰাবাসীক বিহুৰ ওলগ জনাইছোঁ আৰু আশা ৰাখিছোঁ এই বিহুৱে আমাৰ মাজলৈ একতাৰ দোলেৰে সকলোকে বান্ধ খোৱাৰ এক সমন্বয় বাৰ্তা যিহেতু প্ৰতিটো বিহুৱে কঢ়িয়াই আনে। এইবাৰ ৰঙালী ৰং-ৰহইচৰ মাজেদি আমি সকলোৱে জাতিটোক প্ৰাণৱন্ত কৰি তুলিবৰ কাৰণে আৰু আমাৰ সংস্কৃতিৰ পথাৰখন জীপাল কৰি তুলিবৰ কাৰণে অসমীয়াৰ মাজত সকলোৱে ভাতৃত্ববোধৰ এনাজৰীডাল অধিক কটকটীয়া কৰি অসমীয়াৰ পৰম্পৰা বিহু বৈশিষ্ট্য কোনো ম্লান নপৰাকৈ আমি উদযাপন কৰিম। ইয়াত কোনো অপসংস্কৃতিৰ যাতে কোনো বাহ ল'ব নোৱাৰে। বিহু যেতিয়া বিশ্ব দৰবাৰ পালেগৈ আমি নিশ্চয় সকলো অসমবাসী ইয়াক লৈ গৌৰৱ কৰোঁ। এই সন্মান আমি অটুট ৰাখিব লাগিব। আমি সকলো জাতি জনগোষ্ঠীৰ সকলোৱে উমৈহতীয়াকৈ উদযাপন কৰা এটাই উৎসৱ আছে, এইটোৱে ৰঙালী বিহু। এই ৰঙালী বিহুৰ মাধ্যমেৰে আমি জাতিটোক বিশ্ব দৰবাৰলৈ নিয়াৰ উপৰিও আমাৰ মাজত থকা সকলো জাতি জনগোষ্ঠীৰ মাজত থকা ভাতৃত্ববোধৰ এনাজৰীডাল অধিক কটকটীয়া কৰিম। আৰু যিহেতু বিহুত আমি জ্যেষ্ঠজনক সেৱা কৰোঁ আৰু কনিষ্ঠজনক মৰম কৰোঁ, এই পৰম্পৰা আমি ৰক্ষা কৰিব লাগিব। আৰু আমি সকলোৱে এই বতৰত আমাৰ নিজৰ মাজত সকলোৱে শক্তিশালী ৰূপত আমি জাতিটোক আগবঢ়াই নিবৰ কাৰণে সংকল্প ল'ম। গণতন্ত্ৰৰ যিটো উৎসৱ, নিৰ্বাচনো চলি আছে। ইতিমধ্যে যোৱাকালি স্ক্ৰুটিনি হৈ গৈছে। দেখিছোঁ প্ৰতিটো ব্লকত হাজাৰ হাজাৰ ৰাইজ ওলাই নিজে নমিনেশ্যন ছাবমিট কৰিছে। আমি শুভেচ্ছা জনাইছোঁ প্ৰতিজন প্ৰাৰ্থীলৈ। পঞ্চায়ত ব্যৱস্থাটো অধিক শক্তিশালী হ'ব লাগে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈ আছে সবকা সাথ সবকা বিকাশ নীতিৰে যদি সৰ্বসাধাৰণ ৰাইজৰ উন্নয়ন কৰিবলৈ হয় বা তেওঁলোকক সকাহ দিবলৈ হয়, পঞ্চায়ত ব্যৱস্থাটো এটা উত্তম ব্যৱস্থা। এই ব্যৱস্থাটোৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ অনুমোদিত আঁচনিবিলাকত যাতে আমাৰ প্ৰত্যেকেই যোগ্যজনে পায়, তাৰ কাৰণে এই পঞ্চায়তী ৰাজ ব্যৱস্থাটোৱে কাম কৰিব লাগিব। গতিকে আমি ভাবোঁ যে এটা শক্তিশালী পঞ্চায়ত ৰাজ ব্যৱস্থা গণতন্ত্ৰক সুৰক্ষিত কৰে। এই ব্যৱস্থাটো আমাৰ এইবাৰ পঞ্চায়ত নিৰ্বাচনে ৰাইজে মই কৈছোঁ যোগ্যজনক ভোট দি পঞ্চায়ত আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ আৰু গাঁও পঞ্চায়ত গঠন কৰক আৰু ৰাইজৰ সৰ্বাংগীন উন্নতি শিখৰলৈ লৈ যাওক, অঞ্চলবিলাক উন্নয়নৰ শিখৰলৈ। মই তাকে কামনা কৰিছোঁ। আজি এইবাৰ বহাগত দুটা উৎসৱ আমি উদযাপন কৰিম, এটা ৰঙালী উৎসৱ আৰু এটা গণতন্ত্ৰৰ যি পঞ্চায়তী ৰাজ উৎসৱ। এই দুইটা উৎসৱৰ মাজত যাতে আমাৰ কোনো ধৰণৰ মতভেদ নহয়। গণতন্ত্ৰত প্ৰত্যেকেই উঠাৰ অধিকাৰ আছে আৰু ভোট দিয়াটো গণতান্ত্ৰিক দেশৰ নাগৰিকৰ দায়িত্ব। আমি খালি যোগ্যজনক সঠিক ঠাইত যাতে আমি নিৰ্বাচিত কৰি আমি ৰাজ্যখনৰ গ্ৰামাঞ্চলবিলাক উন্নয়ন কৰিব পাৰোঁ, তাৰ প্ৰতিও মই সকলোকে আহ্বান জনালোঁ।